এই মুহূৰ্তত মই উপস্থিত আছোঁ বামুণ্ডি শিলিগুৰিৰ মাকালটোল চুবুৰীত আৰু মাকালটোল চুবুৰীত প্ৰায় 5টি পৰিয়াল থিয়েটাৰ চোৱা আৰু মঞ্চ উদ্বোধন কৰাৰ বাবে তেওঁলোক এঘৰীয়া হ'বলগীয়া হৈছে। মই কেমেৰা পাৰ্চন অমল দাসক এই দৃশ্য দেখুৱাবলৈ গৈছোঁ। এই কেইগৰাকী লোক 3গৰাকী লোক আমাৰ লগত উপস্থিত আছে আৰু তেওঁলোকে এই ৰক্ষণশীল সমাজৰ তেওঁলোক বলি হ'বলগীয়া হৈছে। একমাত্ৰ থিয়েটাৰৰ মঞ্চ উদ্বোধন কৰাৰ লগতে থিয়েটাৰ চোৱাৰ বাবে তেওঁলোক আজি এঘৰীয়া হ'বলগীয়া আছে। নিউজ লাইভৰ এক বিশেষ প্ৰতিবেদন। মই প্ৰথমে যিগৰাকী লোকে মঞ্চ উদ্বোধন কৰিছিল প্ৰথমে মই তেওঁৰ মুখৰ পৰা জানিব বিচাৰিছোঁ। কি ক'ব? নমস্কাৰ। শিলগুৰি মাকালটোল চুবুৰীয়ে লক্ষী মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে বীণাপানী থিয়েটাৰক আমন্ত্ৰণ কৰিছিল 3 নিশাৰ কাৰণে আৰু তেওঁলোকে 18-24 তাৰিখত প্ৰথম দিনা মঞ্চ উদ্বোধন কৰাৰ কাৰণে মোক বৰকৈ জোৰ কৰিছিল। ময়ো মানৱতাৰ খাতিৰত মঞ্চখন উদ্বোধন কৰি দিছিলোঁ। কিন্তু তাৰপিছত ক্ৰমান্বয়ে মই লাহে লাহে গম পাওঁ শিলগুৰি ৰাইজগড়ৰ পৰা মোক সম্পূৰ্ণৰূপে এঘৰীয়া কৰা হৈছে। আনকি মোৰ বন্ধুবৰ্গকো মোৰ বিপদ আপদৰ সময়তো মোৰ বেমাৰৰ সময়তো মোৰ ঘৰলৈ যাব দিয়া হোৱা নাই। মোক সম্পূৰ্ণৰূপে ঘৰত আবদ্ধ কৰি ৰখা হৈছে। তাৰ মাজতে বন্ধু এজনে মোৰ বহু পুৰণা বন্ধু, তেওঁ মোৰ অতি বিশ্বাসী। মোৰ হাই প্ৰেছাৰ আছে। মই তেওঁক টেবলেট শেষ হোৱাৰ লগে লগে টেবলেট আনিব কৈছিলোঁ। এই টেবলেট দিব যোৱা কাৰণে শিলগুৰি ৰাইজগড়ে তেওঁক জৰিমনা বিহিছে 1500 টকা। আকৌ ভয় এনেকৈ খুৱাইছে ভৱিষ্যতে যদি আৰু মোৰ ঘৰলৈ যায় তেতিয়াহ'লে জৰিমনা কিমান হ'ব এইটো তেওঁলোকে থিৰাং কৰিব নোৱাৰিব। এনেকুৱাকৈ ভয় খুৱাই থৈছে। আপুনি এক প্ৰকাৰ ৰক্ষণশীল সমাজৰ বলি হ'বলগীয়া হৈছে। সম্পূৰ্ণভাৱে মই এতিয়া তেনেকুৱা সমাজ এখনৰ বলি হৈ আছোঁ। মই মানসিকভাৱে অতি আঘাত পাইছোঁ, অতি চিন্তান্বিত হৈ আছোঁ। এতিয়া মোৰ ল'ৰা ছোৱালী 2টা, এই ছোৱালী 2জনীক লৈ মই মহা সমস্যাত ভুগি আছোঁ। আপুনি এনে কি কৰে? মই শিক্ষকতা কৰোঁ। মোৰ স্কুল টাঙনমাৰী প্ৰাথমিক বিদ্যালয়। আপোনাৰ অপৰাধটো হ'ল কি? মঞ্চ উদ্বোধন কৰাৰ বাবে। হয়, এইগৰাকী তেওঁৰ পেছাত এগৰাকী শিক্ষক আৰু তেওঁক শিক্ষক হিচাপে তেওঁক মঞ্চ উদ্বোধন কৰাৰ বাবে তেওঁক আমন্ত্ৰণ জনাইছিল। মোৰ লগত আন লোকসকল আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ আপুনিও ৰক্ষণশীল সমাজৰ বলি হৈছে। আপুনি কি কাৰণত এঘৰীয়া হ'বলগীয়া হ'ল? ময়ো ঠিক তেনেকৈ মই শিলগুৰি মাকালটোল চুবুৰীৰ বাসিন্দা, কিন্তু হৈ বাসিন্দা মই শিলগুৰি ৰাইজৰো এজন ব্যক্তি। মই শিলগুৰি মাকালটোল চুবুৰীৰ থিয়েটাৰ বীণাপানী থিয়েটাৰ চোৱাৰ কাৰণে মই চোৱা নাছিলোঁ। আচলতে মই বেমাৰী মানুহ, কেঞ্চাৰ বেমাৰত মই ভুগি আছোঁ। মই চুবুৰীত সহযোগ কৰাৰ কাৰণে শিলগুৰি ৰাইজে মোক এঘৰীয়া কৰিছে। মই এতিয়া বেমাৰী মানুহ যিহেতু মোক শিলগুৰি মাকালটোল চুবুৰী সমাজখন মোক লাগে কাৰণে মই মাকালটোল চুবুৰীতে আছোঁ আৰু মোৰ মাকালটোল চুবুৰীৰ মানুহখিনি মোক সহায় কৰিছে। সহায় কৰাৰ কাৰণে মই সহযোগ কৰিছিলোঁ। তাৰ কাৰণে মোক শিলগুৰি ৰাইজে এঘৰীয়া কৰিলে। আপুনি কি কৰে? মই পেছাটো মোৰ খেতি কৰোঁ, মিস্ত্ৰী কামো কৰোঁ, শাল বওঁ। এই 3টা মোৰ পেছা। আপোনাৰ নামটো? মোৰ নাম শ্ৰী অলিত কলিতা। হয়, এইগৰাকী লোকেও ইতিমধ্যে তেওঁ এঘৰীয়া হ'বলগীয়া হৈছে আৰু থিয়েটাৰ পৰিচালনা সমিতিক সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁ এই ৰক্ষণশীল সমাজে তেওঁক এঘৰীয়া কৰিছে। মোৰ লগত আন এগৰাকী লোক আছে, তেওঁৰ মুখৰ পৰা জানিব বিচাৰিছোঁ। ছাৰ নমস্কাৰ। মোক কাম কৰিব দিয়া নাই। কি কাৰণ? থিয়েটাৰ মাতাৰ কাৰণে আমাক কাম কৰিব দিয়া নাই। কাম কৰিব একদিন যদি যাওঁ পিছদিনা আপোনাৰ মানুহ আহি পেলাই ফিৰাই যায়। হাজিৰা কৰিব দিয়া নাই। মই হাজিৰা আৰু খেতি কৰোঁ। ইয়াতে বিৰাট দিগদাৰ আছে। তাৰমানে কোনে ইয়াৰে মানুহখিনি আপোনাৰ নাম ক'ব নোৱাৰি। তাৰমানে একদিন যদি মানুহৰ ঘৰতে কাম কৰোঁ, দ্বিতীয় দিনা ছাৰ ঘৰত আহি পেলাই বন্ধ কৰি থৈ যায় শিলগুৰি ৰাইজৰ মানুহে। হয়, এইখিনি মোৰ ক'ব লগা। হয়, আপুনি কি সহযোগ কৰিছিল থিয়েটাৰ? থিয়েটাৰ আমিয়ে মাতিছোঁ। থিয়েটাৰৰ সহযোগ নাই, থিয়েটাৰখন আমিয়ে মাতিছোঁ। আমাৰ চুবুৰীবাসীয়ে মাতিছোঁ। থিয়েটাৰ মাতাৰ পিছৰ পৰা সিহঁতে তাকে হাজিৰা কৰিব নিদিয়ে, হাজিৰা কৰিব নিদিয়ে। গতিকে হয়, এক প্ৰকাৰ ক'ব লাগিব যে যি শিলিগুৰি ৰাইজ আছে, এই শিলিগুৰি ৰাইজে এই লোকসকলক এঘৰীয়া কৰিছে। একমাত্ৰ থিয়েটাৰখন আমন্ত্ৰণ কৰি থিয়েটাৰ আমন্ত্ৰণ কৰাত তেওঁলোক যথেষ্ট ক্ষুব্ধ হৈ পৰিছে আৰু এইসকল লোক যিহেতু তেওঁলোক শিলিগুৰি ৰাইজ, গতিকে এগৰাকীয়ে
মঞ্চ উদ্বোধন কৰিছিল, আন এগৰাকীয়ে থিয়েটাৰ চাইছিল, আন এগৰাকীয়ে সহযোগিতা আগবঢ়াইছিল আৰু আটাইকেইগৰাকীকে ইতিমধ্যে শিলিগুৰিৰ ৰাইজে তেওঁলোকক একঘৰীয়া কৰিছে। আৰু ক'ব লাগিব যে এয়া হৈছে একবিংশ শতিকাৰ ৰক্ষণশীল সমাজৰ এক প্ৰকাৰ এনেধৰণে চলিছে আমাৰ সমাজ ব্যৱস্থা আৰু এই ঘটনাই এই সমগ্ৰ অঞ্চলটোক এক প্ৰকাৰ লজ্জানত কৰি তুলিছে।